টিচাৰ নহয়, আমাৰ প্ৰিন্সিপালে আছিলে। প্ৰিন্সিপালে গম পালে যে মই পৰীক্ষা আধা আৰু মই BSc আছিলোঁ। এনেও মোৰ কমপ্লেইন ধেৰ, মই এবছৰ 21টা ক্লাছ কৰিছোঁ অকল। এটেণ্ডেঞ্চ নাই আৰু চাই মোৰ হেৰি আছিলে, মেজৰ আছিলে কেমিষ্ট্ৰি, ফিজিক্স কেমিষ্ট্ৰি মেথছ ক্লাছ নকৰোঁ। চ' সেইবিলাক মন কৰি থাকেতো। আৰু আমাৰ সময়ত অকণমান ষ্ট্ৰিক্টো আছিলে। সুধিলে মোক, তই বোলে পেপাৰখন ফালি ওলাই আহিলি। মই বোলো হয় ছাৰ, বোলো এইটো ডিগ্ৰী মোক নালাগে, এইটো বেলেগে পাওক, মোৰ কোনো কামত নাহে লাইফত, মই কাকো দেখুৱাব নোৱাৰোঁ বোলে। মোক সুধিলে কি কৰোঁ, বোলো মই মিউজিক কৰোঁ, কম্প'জ কৰোঁ, গান গাওঁ, খাব পাৰিবি? বোলো পাৰিম। তাৰপিছত তাৰপৰা ওলাই আহিলোঁ, তেওঁ একো নক'লে, হাঁহিছিলে আৰু। তেতিয়া মিউজিক কৰি খোৱাটো মানে চবৰে এটা প্ৰশ্ন আছিলে মনত, বিশেষকৈ ছিনিয়ৰখিনিৰ। মোৰ মায়েও বহুত দিনলৈকে মোক ক'লে, তই ডিগ্ৰীটো কমপ্লিট কৰ, ডিগ্ৰীটো কমপ্লিট কৰ। তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লো। কিন্তু বোলো এতিয়া কিয় কামুৰি আছ তই, বোলো চলি আছে ধুনীয়াকৈ। দেউতাই নকয় কিন্তু, দেউতাই জানে। সেই বছৰে মই বি বৰুৱাৰ পৰা ইউথ ফেষ্টিভেলত গ'ল্ড মেডেল পালোঁ ৱেষ্টাৰ্ণ চ'লত। তাকো জবৰদস্তি গোৱাইছে মোক কামুৰি কামুৰি। মানে ৱেষ্টাৰ্ণ চ'ল গোৱা কোনো নাছিলে বি বৰুৱা কলেজৰ পৰা, আৰু কটন ফাৰ্ষ্ট হৈ আছিলে, মানে এটা মেডেলৰ ডিফাৰেঞ্চ। চ' মই পালোঁ গ'ল্ড মেডেল সেই বছৰ বি বৰুৱা ফাৰ্ষ্ট হ'ল। ফূৰ্তি আৰু মই একেদিনাই হিৰ' কলেজত। তাৰপিছত অনামিকা ৰিলিজ কৰিলোঁ মই এলবাম, অনামিকা ছুপাৰ হিট হ'ল। চবেই বেছিভাগে চিনি পোৱা হ'ল আৰু তেতিয়া জুবিন গাৰ্গ বুলি কোনোবা। বহুতে পাঞ্জাৱী বুলি ভাবিছিলে প্ৰথমতে, ৰাজস্থানী বুলি ভাবে। কিয় ভাবিছিল? লুকটোৰ কাৰণে? গাৰ্গটোৰ কাৰণে লুকটো বাৰু, চুলি দীঘল আছিলে বহুত। নেক্সট ইয়েৰ আকৌ বি বৰুৱা গল্ডেন জুবিলি আছিলে। তাৰপিছত মোক বিশিষ্ট অতিথি হিচাপে মাতিছে তাত, সেইখন কলেজত, বি বৰুৱাত। আৰু সেই প্ৰিন্সিপাল ছাৰৰ লগত মই একেলগে বহি আছোঁ। তেতিয়া ছাৰে কৈছে, আই এম প্ৰাউড অফ ইউ।